के रहे हंदर तो छुआ गिला के स्कूल ले गए लोगों को और 11 बजा ले 11 बजा के छुआ के 2 टका खाना पीना दे के पेट दुखा ले घुमा ले तो बोले कि मोर गार्जियन के मौका हकाई दो बोलने तो काम जा रहा हकाई भेजा ली तो लोगे आले मेडिकल भेजा ली गाड़ी आने के लिए तो मेडिकल में गाड़ी नहीं पाली से कौन आशा कर्मी को फोन कर ली आशा कर्मी रहे हुआ तो आशा कर्मी के जन की गाड़ी ले की गाड़ी नहीं और लगे अस्पताल ले गए अपना से गाड़ी लेते छुआ घरे खलास हो गए तो हलो अस्पताल आनते वो सिविल लेते पानी सानी खियाते यारो मर गए और हमारी बागान में काम करी अंदर काम को नहीं को कोनो तो फायदा फैसिलिटी कोनो नहीं मिलो था हमरी के जन घटनाटा होले जे ए घटनाटा मन आर कोनो दिन आर होइक नहीं लगे मस्जिद के घटनाटा काटले ओटा होइक नहीं लगे मन आर कोनो दिन घटनाटा की होले घटनाटा तो इरको होले जे गाड़ी खुसते गाड़ी नहीं पाली हैं एम्बुलेंस घरे खलास हो गेले हैं 12 बजे तो दिखे से आनली माता के दिखे लेली या सिविल पहुंचा ली जिनको और खलास हो गेले আজি আমি এইটো কৰিবলগীয়া এটাই কাৰণ আজি যেহেতু সেই দিয়ামলি চাহ বাগিচাৰ পালং লাইনৰ এগৰাকী গৰ্ভৱতী মহিলা গৰ্ভপাত কৰিবলগীয়া হ'ল তাৰপৰা যেতিয়া কোম্পানীত এম্বুলেন্স বিচাৰত এম্বুলেন্স নোপোৱাৰ ক্ষেত্ৰত প্ৰাইভেট গাড়ীত লৈ যোৱাত মানুহগৰাকী মৃত্যুবৰণ কৰিলে হেতুক লৈ আমি অসম স্বাধীনতা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছো বিশেষ কৰি এইটোৱেই যে আমি বিগত সময়ছোৱাৰ পৰা আমি এই জেমছ ওয়াৰেণ্ট লিমিটেডক আমি দাবী জনাই আহিছো যে আমাক এম্বুলেন্স লাগে আৰু বিশেষ কৰি এটা কথা আজি এই দিয়ামলি চাহ বাগিচাখনত জেমছ ওয়াৰেণ্টৰ অন্তৰ্গত এই এম্বুলেন্স এটা অইল ইণ্ডিয়াই দিয়া আছে এটা চৰকাৰে দিয়া আছে কিন্তু কোম্পানীৰ এক্টত যি আছে সেই এক্টত ভিতৰত যি এম্বুলেন্স এখন হ'ব লাগে সেই এম্বুলেন্সটো কিন্তু নাই আৰু আমি জনাত যিটো এম্বুলেন্স আছিলে সেই এম্বুলেন্সটো তেখেতসকলে বিক্ৰী কৰিছে কিন্তু তাৰ বিনিময়ত কোম্পানীয়ে কোনো ধৰণৰ এম্বুলেন্স অনাৰ ব্যৱস্থা কৰা নাই গতিকে মই এটোৱে ভাবো যে আজি সম্পূৰ্ণৰূপে বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে হৈছে আৰু এটা কথা ক'ব বিচাৰিছো যেহেতু বৰ্তমান যেহেতু চৰকাৰৰ অন্তৰ্গত এইবিলাক চলি আছে অসম চৰকাৰে যেহেতু সম্পূৰ্ণ চাহ বাগিচাৰ দায়িত্ব গ্ৰহণ কৰি আছে তেতিয়াহ'লে তেনেস্থলত আজি আমাৰ দিয়ামলি চাহ বাগিচা কিন্তু নিশ্চিত ৰূপে তেখেতসকলে দায়িত্ব গ্ৰহণ কৰিব লাগিছিলে কাৰণ এইটোৱেই যে আমাৰ বাগিচাত কি সুবিধা আছে নাই হেতু কিন্তু জিলা উপায়ুক্ত মহোদয় এই ব্যৱস্থাটো কৰাৰ চিন্তানীয় বিষয় আছিলে কিন্তু ইমান দিনে চৰকাৰখনেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক আমি খুবেই দুখিত আৰু কোম্পানীকনো কি কম আৰু কোম্পানী সদায় মেনেজাৰক এটা কথা ক'ব বিচাৰো মেনেজাৰে সদায় এটা কথা কয় আমাৰ ইয়াত একো নাই আমাৰ একো ক'বলগীয়া নাই আমাৰ হাতত একো নাই সব কলিকতাৰ পৰা এই ব্যৱস্থাবিলাক গ্ৰহণ কৰা হয় তেতিয়াহ'লে আমাৰ এই অসমত বাগিচা যেতিয়া আছে আমাৰ এই দিয়ামলি চাহ বাগিচা ক'ত আছে এই অসমৰ ভিতৰত আছে তিনিচুকীয়া জিলাৰ ভিতৰত আছে কিন্তু আজি কিবা এটা ডিচিশন ল'বলগীয়া হ'লে কিন্তু সেই কলিকতাৰ পৰা ডিচিশন ল'বলগীয়া হয় গতিকে আমি খুবেই দুখিত অসম স্বাধীনতা ছাত্ৰ সন্থা আৰু এইটো কথা একদম স্পষ্টৰূপে আমি ক'ব বিচাৰিছো আমাৰ দাবী এটাই যে আমাৰ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থাটো হ'ব লাগিব আৰু বিশেষ কৰি এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো যে অইল ইণ্ডিয়াই যিটো এম্বুলেন্স দিছে সেই এম্বুলেন্সটো কোম্পানীয়ে নিজৰ সুবিধাৰ কাৰণে অকল ব্যৱহাৰ কৰে বুলি মই ভাবো কাৰণ এইটোৱে যে তেখেতসকলে এম্বুলেন্সটো ভাল হৈ থকা অৱস্থাটো কিন্তু এম্বুলেন্সৰ চকা খুলি থয় তেতিয়াহ'লে আমি কি ক'ব বিচাৰো আপোনালোকে নিশ্চিতভাৱে এইটো বিচাৰ কৰাটো যোগ্য বুলি মই ভাবো গতিকে আমি অসম চৰকাৰক তথা জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছো যে দৃঢ়তাৰে আপোনালোকে আমাৰ বাগিচাৰ দিয়ামলি চাহ বাগিচাখনক কিন্তু আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো আমাৰ খুবেই প্ৰয়োজন কিন্তু যদি আৰু এটা কথা আমি সকলোৱে দিব বিচাৰিছো এই দুদিনৰ ভিতৰত এই যিটো এম্বুলেন্স আছে এম্বুলেন্সৰ সমাধান যদি নহয় ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু অসম স্বাধীনতা ছাত্ৰ সন্থা বাগিচাৰ যি ইউনিয়ন আছে CMS বাগিচাৰ শ্ৰমিক ৰাইজ ক্ষান্ত হৈ নাথাকে এইটো একদম স্পষ্ট কথা কাৰণ এইটো আমাৰ জ্বলন্ত সমস্যা বাগিচা সঁচা কথা ক'ব গ'লে আমাৰ বাগিচাত দুটাকৈ ডিভিজন আছে বৃহত্তৰ এটা চাহ বাগিচা আছে কিন্তু এম্বুলেন্স এখনেই কোনো ডক্টৰৰ ব্যৱস্থা নাই নাৰ্ছ অকল দুজনী আছে গতিকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাটো
আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াক আমি খুবেই অনুৰোধ জনাইছো আৰু যদি এই ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি কিন্তু দিয়ামুলি চাহ বাগিচা ৰাইজৰ হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা ACMS সমিতিয়ে আমি জিলা উপায়ুক্তৰ অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। যেহেতু অসম চৰকাৰে প্ৰতিটো গাৰ্ডেনত এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে, এই এম্বুলেন্সৰ ব্যৱস্থা কৰা আছে। এম্বুলেন্সৰ চৰকাৰে এটা দিছে আৰু কোম্পানীও যোনটো কোম্পানীৰ তাত এটা দুটা এম্বুলেন্স থাকিব লাগে। এই থকা অৱস্থাত আজি শ্ৰমিকসকলক বাগানৰ শ্ৰমিকসকলক এনেকুৱা এটা মানে জঘন্য জেগাত এটা বহি আছে, যিহেতু ইয়াত মেডিকেলৰ ব্যৱস্থাটো এনে একেবাৰে অৱস্থা বেয়া আৰু পৰিচালকহঁতে নিজৰ বাগানৰ যিকেইটা শ্ৰমিকসকল এই শ্ৰমিকসকলক কুকুৰ মেকুৰী টাইপৰ ব্যৱহাৰ এটা কৰা এটা আমি চাই পাইছো। গতিকে স্পষ্ট কথা, এই আমাৰ দিয়ামুলি চাহ বাগিচা এনেকুৱা আগতেও এটা ঘটনা ঘটি গৈছে। গতিকে আৰু পুনৰ আজি এটা এনেকুৱা ঘটনা ঘটিলে যাৰ ফলত এই কোম্পানীৰ আমাৰ এই কোম্পানীৰ গোটেইখিনি দায়িত্ব তেখেতে বহন কৰিব লাগিব। এই স্পষ্ট কথা সেইটো কাৰণে কোম্পানীৰ তেখেতে ফোন যোগেদি হওক বা তেখেতে জনাৰ কাৰণে তেখেতে আজি গাড়ী ইয়াত উপস্থিত নোহোৱাৰ কাৰণে আজি এজন মাইকী মানুহটো তেখেতে জীৱন মৃত্যুৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে আমি এটা স্পষ্ট কথা ক'ব বিচাৰিছো যে কোম্পানী পক্ষক এই পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু এটা কথা উচিত কথা এটা ক'ব বিচাৰিছো, কোম্পানী আমাৰ মানুহক কাম বাহিৰে আৰু একো এটা মানে চোৱা তেখেতে ব্যৱস্থা নাই কৰা। গতিকে মই এটা স্পষ্ট কথা ক'ব বিচাৰিছো, আমাৰ এই কোম্পানী মালিক পক্ষক শ্ৰমিকসকলক যি পাবলগীয়া মেডিকেল হওক যি ব্যৱস্থা এটা থাকিব লাগে, গাড়ী ব্যৱস্থা, এইকেইটা সম্পূৰ্ণ দিয়া ব্যৱস্থা কৰক। অন্যথা নহ'লে আমাৰ এই বাগজান নিকটৰ উপশাখাৰ সমিতিৰ বিষয়ববীয়াসকলক আমি দায়িত্ব অৰ্পণ কৰিম আৰু কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য কৰাম। হয়, মেনেজাৰৰ লগত আমাৰ আলোচনা হৈছে, কিন্তু মেনেজাৰৰ আমি জনাত মেনেজাৰৰ হাতত একো নাই। মেনেজাৰ এটাই কথা কৈ আছে, তেখেতে গাঁত সাৰিব বিচাৰিছে। মেনেজাৰে কৈছে যে কলিকতাৰ পৰা আমাৰ ব্যৱস্থা গ্ৰহণ কৰে। গতিকে মেনেজাৰৰ হাতত একো নাই আৰু আমি বিচাৰো মেনেজাৰৰ লগত কোনো ধৰণৰ আলোচনা নকৰো। আমি বিচাৰো জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি কোনোবা আহক। আমাৰ যিহেতু ডুমডুমা সমজিলা আছে, সমজিলাৰ কোনোবা বিষয়ববীয়া আহক আৰু আমাৰ যিখন স্মাৰক পত্ৰ আছে সেই স্মাৰক পত্ৰটো গ্ৰহণ কৰিব লাগে। দীঘলদৰং উপশাখাৰ তৰফৰ পৰা 1 মাহৰ আগতেই এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো, যাত এম্বুলেন্সৰ কথাও উল্লেখ কৰা হৈছিলে। কিন্তু মালিক পক্ষই কোনো ধৰণৰ সিদ্ধান্ত নললে আৰু এই ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই দুখীয়া মহিলাৰ আৰু তেখেতৰ শিশুৰ মৃত্যু হ'বলগীয়া হ'ল। গতিকে আমি মালিক পক্ষক গৰিহণা জনাইছো আৰু 2 দিনৰ ভিতৰতে যদি এম্বুলেন্সৰ ব্যৱস্থা নকৰে তেনেহ'লে আমি ৰাইজক লৈ কিনি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।